মৰমৰ দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি এক্সাৰসাইজ 7.3 কোৱেশ্চন নম্বৰ 1 তো আমি আলোচনা কৰিছো কোৱেশ্চন নম্বৰ 1 ত কি দিছে ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষ বিন্দু বিলাক হল এক নম্বৰ দিছে 2,3 -1,0 2,-4 প্ৰথমতে আমি বিন্দু কেইটা ধৰি লম হনে ধৰা হল লিখিবা তোমালোকে ধৰা হল বিন্দু কেইটা হল ওকে প্ৰথমতক a বিন্দু ধৰা যাৰ স্থানাঙ্ক 2,3 b বিন্দু ধৰা যাৰ স্থানাঙ্ক -1,0 আৰু c বিন্দু যাৰ স্থানাঙ্ক তোমালোকে ধৰিব মানে দিয়া আছে 2,4 ফাইন এতিয়া আমি কৰিম কি ত্ৰিভুজৰ কালি যেহেতু এই বিন্দু কেইটা মিলি এটা ত্ৰিভুজ হ'ব গতিকে নিশ্চয় ইয়াৰ এটা কালি থাকিব আৰু কালিৰ ফৰ্মুলা তোমালোকে জানা তোমালোকে লিখিবা এতিয়া আমি জানো দি সিধাই আৰু ডাইৰেক্ট মাৰাৰ দৰকাৰ নাই delta is equal to half into x1 into y2 minus y3 তাৰ পিছত plus x2 into y3 minus y1 তাৰ পিছত x3 into y1 minus y2 এইটো হল তোমালোকৰ ত্ৰিভুজৰ কালি উলিওৱাৰ ফৰ্মুলা হয়তো তোমালোকে মুখস্থ কৰিছা মুখস্থ কিন্তু ৰাখিব লাগিব নহলে এইবিলাক অংক কৰিব নোৱাৰিবা এতিয়া তোমালোকে লক্ষ্য কৰিবা কি আমাৰ x1 মই বুজাই দিছো ৰবা half into x1 কাক বুজাব এইটো মানে 2 y2 কোনটো হ'ব y2 কিন্তু এইটো y2 হ'ব তোমালোকৰ এইটো y3 হ'ব এইটো তেনহলে আমি লিখিম 0 -4 যেহেতু ইয়াত ব্ৰেকেট আৰু এটা দিয়াৰ দৰকাৰ আছে গতিকে তোমালোকে ইয়াত মচি কাৰ্লি ব্ৰেকেট দিবা এটো কোৱা হয় কাৰ্লি ব্ৰেকেট এটা ক্লোজ প্লাস x2 জায়গাত কোনটো হ'ব নিশ্চয় -1 এইটো হয়নে তোমালোকে লিখিবা হেকাৰণে ব্ৰেকেট দি -1 whole into y3 মানে তোমালোকৰ কোনটো -4 তেনে তোমালোকে লিখিবা -4 y1 মানে তোমালোকৰ 3 ব্ৰেকেট ক্লোজ কৰি দিলা প্লাস এতিয়া x3 বলতে কোনটো হ'ব তোমালোকৰ নিশ্চয় এটা 2 হ'ব হেকাৰণে তোমালোকে 2 লিখিবা into y1 আমি এইটো ব্ৰেকেট দিব নোৱাৰি ইয়াত তোমালোকে parenthesis দিবা ফাইন parenthesis এইটো হ'ব তোমালোকৰ parenthesis যদি দৰকাৰ হয় তেতিয়া আমি কাৰ্লি ব্ৰেকেট দিম আচ্ছা x3 মান হল তোমালোকৰ 2 এতিয়া y1 minus y2 y1 মানে হল 3 হেকাৰণে তোমালোকে দিবা 3 minus y2 মান 0 দিলা দি তাৰছত ব্ৰেকেট ক্লোজ কৰিলা এতিয়া is equal to half into তোমালোকে চাবা 2 minus into minus কি হ'ব প্লাস হ'ব তেনেহলে into 4 প্লাস তাৰছত এবাৰ চাবা তোমালোকে ইয়াত -1 থাকক বাৰু তাৰছত -4 -3 কিমান হ'ব -7 ফাইন তাৰছত তোমালোকে লিখিবা প্লাস 3 -0 মানে 3 2 3 6 লিখিলা ফাইন নেক্সট লাইন আমি লিখিম half into 2 4 গুণ কিমান হ'ব 8 ওকে minus into minus plus ইয়াত হ'ব তোমালোকৰ 7 plus এটো কি 6 তেনে কিমান হ'ব half into 8 plus 6 কিমান হয় আমাৰ 14 plus 7 21 into 21 it's equal to 21 এটো 21 কিন্তু by 2 ওকে বৰ্গ একক লিখিবা যেহেতু ইয়া কালিৰ কথা কৈছে বৰ্গ এককটো আমি কিয় লিখিলো কাৰণ ইয়াত কোনো ধৰণৰ একক দিয়া নাথাকে হেকাৰণে বৰ্গ একক বুলি লিখিবা হৈ গল তোমালোকৰ এটা আনসাৰ এক নম্বৰটো মই কৈ দিলো তোমালোকে নিশ্চয় বাকিবিলাক কৰিব পাৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ